লুঙ্গি মুছলমানৰ সংস্কৃতি, লুঙ্গি মুছলমানৰ সম্পদ। কোটি মুছলমান আমি লুঙ্গি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম। আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে, কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি, অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি পৰে। আমি মুছলমান সমাজ এয়াই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুঙ্গি উৎপন্ন কৰক, লুঙ্গি সকলোৱে পৰিধান কৰক। আপোনাৰ লুঙ্গিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে। অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ। লুঙ্গি মুছলমানৰ সংস্কৃতি, লুঙ্গি মুছলমানৰ সম্পদ। যোৱাকালি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ মন্তব্য কৰিছে আচলতে এক ধিক্কাৰ জনোৱা কথা। আমি পোনপ্ৰথমতে এই কাৰ্যক আমি সংখ্যালঘু দল সংগঠন সন্থা নেমচুৱে এনেকুৱা ভাষাক তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আমি গৌৰৱেৰে কওঁ মুছলমান সমাজ, আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৱে আমি গৌৰৱেৰে কৈ আছোঁ যে লুঙ্গি আমাৰ সম্পদ, লুঙ্গি আমাৰ সংস্কৃতি। আজি আপুনি কেনেধৰণে মন্তব্য কৰিছে এই মন্তব্যক আমি তীব্ৰ ভাষাৰে পুনৰবাৰ কৈছোঁ, আমি গৰিহণা জনাইছোঁ যে মিয়াই আপোনালোকে চাব, চোৰ চাপৰি অঞ্চলত মিয়া এলেকাত আপোনালোকে লক্ষ্য কৰি চাব যে মুছলমানসকলে, মিয়াসকলে লুঙ্গি পৰিধান কৰিও পথাৰত, বজাৰত য'তে যাওক অসমীয়া প্ৰতীক, অসমীয়া স্বাভিমান গামোচাক মূৰত লৈ ডিঙিত লৈ আমি ঘূৰি ফুৰোঁ। আপোনালোকে সভা সমিতিত গামোচা পৰিধান কৰে, কিন্তু মিয়াই 24 ঘণ্টাই অসমীয়া সংস্কৃতি, অসমীয়া প্ৰতীক গামোচাক মূৰত লৈ ডিঙিত লৈ ঘূৰি ফুৰে। আপুনি কৈছে যে ভাৰতীয় নাগৰিক যে লুঙ্গি পৰিধান কৰিলেই আপুনি বাংলাদেশত পঠাই দিব। এইটো কেনেধৰণৰ কথা আপুনি কৈছে যে এগৰাকী ভাৰতীয় নাগৰিকক আপুনি বাংলাদেশত পঠাই দিব? ইয়াক গৰিহণা জনোৱা কথা। আপুনি এগৰাকী দেশৰ, এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ মুখেৰে এনেধৰণৰ কথা শোভা পোৱা নাই। গতিকে আমি সংখ্যালঘু সমাজ, আমি মুছলমান সমাজ, আমি এয়া আপোনালোকে চাব পাৰিছে আজি লুঙ্গি পিন্ধিয়ে আহিছোঁ আৰু লুঙ্গি পিন্ধিয়ে আমি আপোনালোকৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গাঁৱে ভূঞে আমি মুছলমান সমাজ এয়াই বাৰ্তা দিব বিচাৰিম যে গাঁৱে ভূঞে আপোনালোকে সকলোৱে লুঙ্গি উৎপন্ন কৰক, লুঙ্গি সকলোৱে পৰিধান কৰক। অসমখন হৈছে শান্তশিষ্ট বিভিন্ন জাতি জনগোষ্ঠীৰ এক ভূমি, য'ত সকলোৱে মিলা প্ৰীতিত চলি আছে। আপোনাৰ লুঙ্গিত ধুতি আৰু মিয়া ৰাজনীতি কৰি অসমখনক উন্নতৰ দিশত আগুৱাই লৈ যাব নোৱাৰে। আমি হিন্দু মুছলমান একে আল্লাৰ ফৰমান, আমি সকলো জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰোঁ। অসমখনক কেনেধৰণে উন্নতৰ দিশত আগুৱাই লৈ যাব পাৰোঁ, শান্তশিষ্ট অসমক আপুনি অশান্ত কৰাৰ যি পৰিকল্পনা কৰিছে এয়া নকৰিব। অনাগত দিনত আমি মুছলমান সমাজ আচলতে ৰাজপথত ওলাবৰ কাৰণে আমি বাধ্য হ'ম আৰু অসমৰ 1 কোটি মুছলমান আমি লুঙ্গি পৰিধান কৰি পেলাই আমি ৰাজপথত আচলতে আমি প্ৰতিবাদ সাব্যস্ত কৰিম যদি এনেধৰণৰ মন্তব্য আপুনি কৰে।